So hey guys, নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে মই ভালে আছো দিয়ক বহুত দিন পিছত আকৌ ভিডিও এটা লৈ আহিলো মানে কলকাতাৰ পৰা আহি কিনে বহুত ডাঙৰ কিবা ঘটনা হৈ গল কেইটামান সো এইগিলা কম বাৰু আপোনালোকক গোটেইখিনি বুজাই ক'বলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান গত বছৰৰ দৰে এই বছৰৰ দণ্ডি বমৰ আয়োজন কৰিছে কলাইগাঁওবাসী ৰাইজে সো এবাৰ আমি ভাবিছো সকলোকে বটলৰ পানী খুৱাম তাৰে প্ৰিপাৰেচন কৰি আছো আমি গোটেই কিটা মিলি কিনে এবাৰ আমাৰ টিমত এই টিকলাটো আছে এই বম কাম কৰে দেই তো ফাইনালি ৰেডি সিটি হৈ ওলালো আৰু এফালে ইও হেগে লবলে মোক তিনি আহি পাই গলো টাউন ইয়াৰ পৰা ষ্টাৰ্ট হ'ব মানখিনিতে কৰবাত গাপাত হ'ব ইয়াৰ পৰা মন্দিৰৰ পৰা তাৰ পিছত যাব কাৰ্পেট লগাই আছে ইফালে আৰু আই কাৰ্ড লব আহিলো ইফালে মানুহ গোটেই লাইন লাগি আছে ললো দিয়ক আমাৰ গ্ৰুপৰ আই কাৰ্ড কিটা গোটেইখিনি আয়োজন কৰা হৈছে গোটেই 33টা পানীৰ বটল আছে আৰু বহুত কেইটামান আহিব টোটেল 50টা পানীৰ কাৰ্টন ৰেডি কৰা হৈছে ইয়াতে এই দলং অৱস্থা লাহে লাহে দেখা পাব মানুহৰ ভিৰ দাদাই মাৰি আছে পানী ঠাণ্ডা কৰা মজা আৰু এইটোৱে মেইন শিৱ মন্দিৰ ইয়াতে গোটেই দণ্ডি মাৰি মাৰি আহি কিনে ইয়াতে পানী ঢালিব বৰ্তমান গেটটো বন্ধ আছে 12টাৰ পিছত খুলিব চাগে এইফালে দি আহিব গোটেই কিটা দণ্ডি মাৰি মাৰি আহি কিনে ইফালে সোমাই মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে কাৰণ ৰাতি 12টা বজাৰ পিছত খুলিব মন্দিৰটো সো এইফালে দি মানুহকিটা আহিব গোটেইখিনি তো লাহেকে ষ্টাৰ্ট হ'ব এতিয়া মানুহ আহাই নাই মানুহ লাহে লাহে আহি আছে মানে 11টাৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাহে লাহে টাউনটো ভৰি যায় আছে লাহে লাহে মানুহ আহিবলৈ ধৰিছে গোটেইখিনি লাহে লাহে ভিৰ আৰু ইয়াতে কাউণ্টাৰটো বনাইছে আৰু ওচৰতে মন্দিৰটো আছে ইয়াৰ পৰা ষ্টাৰ্ট হ'ব দণ্ডি মাৰা মানে বৰ্তমান পূজা চলি আছে আৰু ইয়াৰ পৰা কাউণ্টাৰৰ পৰা টিকেট লৈ কিনে 1.5 ঘণ্টা আগৰ পৰা হাৰি পাতি ৰখি আছে মানে এইবাৰ মানুহ 3 ডাবল হৈছে যোৱা বাৰতকে এই বছৰ আৰু মানুহ বেছি হৈছে আৰু এইফালে নিশা মুক্তি কেন্দ্ৰৰ সহযোগত প্ৰসাদ বিতৰণ কৰা হৈ আছে ফ্ৰাইড ৰাইচ খুৱাই আছে চাগে মই ৰব চাবলৈ চেষ্টা কৰিম এইফালে গাইজ হাজি কাছি পুৰা আহিছে বলবম চাবা জিন্স পেণ্ট পিন্ধি আহিছে চাবা বলবম চাবা জিন্স পেণ্ট পিন্ধি আহিছে কি কবা এতিয়া বলবমত জিন্স পেণ্ট পিন্ধি আহিছে অৱস্থা ৰাহুল ভাই খবৰ কেনে বলবম সরকার बोलबम बोलबम যোৱা বছৰ মানুহে পানী বেছি খুৱাইছিল কিন্তু এই বছৰ প্ৰসাদ বেছি খুৱাই আছে মানে খিচৰি ফ্ৰাইড ৰাইচ পুৰি কিবা কিবি হেনেকুৱা বস্তু মানে এই বছৰ পানী খোৱা পৰিমাণটো কমি গৈছে ওয়েলকাম টু মাই ইউটিউব চেনেল সুৰজিত দা ইউটিউব চেনেল ভোকটো মোৰো লাগছে খাই লং ৰ প্ৰসাদটো গাইছ বলবম আৰু ফাইনেলি ষ্টাৰ্ট হ'ল দণ্ডি মাৰা আৰু মানে চাওকচোন মানুহ গাইছ খালি মাথায়ে দেখা পাই আছে আৰু একো নাই ইমান মানুহ হৈছে এক দুৰ্গা পূজাৰ দশমীৰ টাইমত এনেকুৱা মানুহ দেখা পোৱা যায় টাউনত আৰু আজিও হেনে ভিৰ হৈছে গাইছ টাউনত চাই লওক আৰু ৰব আমিও পানীটো মাৰি লওঁ ৰাস্তাকেইটা ঠাণ্ডা কৰো ইহঁতে দণ্ডি মাৰিব না ৰাস্তা দি অলপ ঠাণ্ডা হলে আৰাম পাব মাৰি কিনে নে কি কয় আৰু এই মন্দিৰৰ পৰা প্ৰথমজন ব্যক্তি আহি পালে মানুহ বহুতে ভাবে ইমান কষ্ট মানুহে কিয় কৰে গাইস ভগৱানৰ আশীৰ্বাদ পাবলৈ বহুত কষ্ট কৰিব লাগে আশা কৰো মানুহজনক ভগৱানে বহুত আশীৰ্বাদ কৰিব
আৰু ফাইনেলি আহি পালে এইটো ল'ৰা এমআৰ পাব্লিক স্কুলৰ লগত এটা কালী মন্দিৰ আছে ইয়াৰ পৰা দণ্ডি মাৰি মাৰি ইয়ালৈকে আহিছে আৰু শিৱ মন্দিৰলৈকে যাব মানে নৰ্মেলিটো টাউনৰ শিৱ মন্দিৰটোৰ পৰাহে ঠাকুৰবাৰীলৈকে যাব কিন্তু সি আৰু 1.5 কিলোমিটাৰ আগৰ পৰা দণ্ডি মাৰি মাৰি আহিছে একদম কালী মন্দিৰৰ পৰা আহিছে না আৰু লাহে লাহে মানুহ আহিবলৈ ধৰিছে ইফালে সৰু সৰু বাচ্চা এইবাৰ বহুত বেছি দেখা পোৱা গৈছে মানে বাচ্চাৰ পৰিমাণ বাঢ়িছে যোৱাবাৰতকৈ এইবাৰ এই জুবিনদাৰ ফেন দেখোন আৰু মন্দিৰৰ গেটো খুলি দিলে সকলোৱে পানী ঢালি আছে এতিয়া কিছু ভিৰ হৈছে দে গাইছে এইবাৰ আমাৰ কলাইগাঁৱত মানবা লাগব দে আৰু এইফালে ৱেইট কৰি আছে ৰাতিপুৱা হলে পানী ঢালব এইটো লাষ্ট ফিনিশিং মানে একদম অন্তিম পৰ্যায় টাউন গোটেই খালি কেইজনমান আছে আৰু লাইন আছে কেইটামান এইবাৰ মানে যোৱা বিগত যিমান কেইটা বছৰ গৈছে সবতকে বেছি মানুহ এই বছৰ হৈছে ফাইনেলি মহাদেৱৰ আশীৰ্বাদ লৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ভগৱানে যাতে আপোনালোকৰ সুখল মংগল কৰক সকলোৰে পৰিবাৰ সুস্থ থাকক সকলোৱে ভালে থাকক তাৰে কামনা কৰো আজিলে মানে বাই বাই ফাইনেলি পালো দিয়ক তাৰকেশ্বৰ আৰু মন্দিৰৰ ওচৰত ভিৰ চাইছে না এইবাৰ ভাল কাছে ভাল বেয়া হৈ আছে এইফালে যাও ভালো কলকাতা সিৰিজৰ আৰু কেইটামান ভিডিঅ' আছে এনেকৈ আহিব আৰু কেইটামান ৱেইট কৰিব দেই সকলোৱে